গাইজ আজিকালি সমাজত 90% মানুহৰ এটা স্বভাৱ আছে। মিঠা মিঠা মাতেৰে দীঘল দীঘল সুৰেৰে তেল মৰা স্বভাৱটো। আপুনি এই তেল মৰা স্বভাৱটো কেনে পায় মই নাজানো, বাট মোৰ একদম পচন্দ নহয়। এই তেল মৰা স্বভাৱটোৰ ওপৰত গৱেষণা কৰি থাকোঁতে মোৰ এটা ৰহস্য দৃষ্টিগোচৰ হৈছে যে যিজন ব্যক্তিৰ তেল মৰা স্বভাৱটো আছে তেওঁৰহে এই স্বভাৱটো পচন্দ আহে। বেচিকেলি তেল মৰা স্বভাৱটো যিকোনো এজন ব্যক্তিৰ পৰা যিকোনো এটা কাম আদায় কৰিবলৈ ব্যৱহাৰ কৰা হয়, আৰু কামটো সোনকালে হয়ও অৱশ্যে। লাইকে ঘোচ, যিদৰে ঘোচ দিলে কাম সোনকালে হয়, ঠিক তেনেকৈ তেল মাৰিলেও কামটো সোনকালে হয়। কিন্তু তেল মাৰিয়ে যে কাম আদায় কৰিব লাগিব তেনেকুৱা কোনো কথা নহয়। বেলেগ বেলেগ উপায় আছে। যেনে ধৰি লওক, কামটোৰ পৰিৱৰ্তে তুমি টকা পইচা দিয়া, বা কিবা এটা বেলেগ বস্তু দিয়া, বা হয়তো সেই ব্যক্তিজনক আন এটা কাম কৰি দিয়া, বা কিবা এটা সহায় কৰা, বা তেল মৰা জেগাত প্ৰশংসা কৰিও আপুনি কাম আদায় কৰিব পাৰে। তেল মাৰি যে যিকোনো এটা কাম আদায় কৰিব লাগিব সেইটো কোনো জৰুৰী নহয়। প্ৰশংসাৰ দ্বাৰাও যিকোনো এটা কাম কৰাব পাৰি। প্ৰশংসা আৰু তেল মাৰা দুইটাৰ মাজত বেছি পাৰ্থক্য নাই। মানে পাৰ্থক্যটো সৰু হ'লেও তাৰ গভীৰতা বহুত আছে। প্ৰশংসাটো মনৰ ফালৰ পৰা কৰা হয় আৰু তেলটো মাথাৰ ফালৰ পৰা মাৰা হয়। ঠিক আছে, প্ৰশংসাটো নিস্বাৰ্থভাৱে কৰা হয় আৰু তেল মাৰাটো স্বাৰ্থ ৰাখি মাৰা হয়। মানে কিবা এটা স্বাৰ্থ থাকিব লাগিব বা সেই স্বাৰ্থটো পূৰণ হ'ব লাগিব, তেতিয়াতো যিকোনো এজন ব্যক্তিয়ে যিকোনো এজন ব্যক্তিক তেল মাৰিব, ৰাইট? তো সেইটোৱে পাৰ্থক্যটো। যদি আপুনি প্ৰশংসা কৰিব নাজানে বা প্ৰশংসাৰ দ্বাৰা আপুনি যিকোনো কাম আপোনাৰ নিসিজে, তেতিয়াহ'লে আপুনি তেলটো ব্যৱহাৰ কৰিব পাৰে। খালি চাব আৰু আপোনাৰ তেল মৰাটোৱে যাতে বেলেগৰ জীৱনত যাতে বেয়া প্ৰভাৱ নেপেলায়, সেইটো লক্ষ্য ৰাখি আপুনি কাম কৰিব। আৰু উদাহৰণ এক্সাম্পল যিমানে নিদিওঁ, সাধাৰণতে তেল মৰা স্বভাৱটো বেয়া। আপোনাৰ চৰিত্ৰত দাগ লগায়। মানুহৰ সন্মুখত আপোনাৰ চৰিত্ৰটো বহুত ডাউন কৰি দিয়ে। আপোনাৰ সন্মান বঢ়াবলৈ হ'লে, চৰিত্ৰ ভালে ৰাখিবলৈ হ'লে তেল মাৰাটো নকৰাটোৱে ভাল। একদম বেয়া কথা। আৰু সময়টো নষ্ট হ'বলৈ আছে। তেল মৰা সময়টোত আপুনি প্ৰশংসা কৰক, কিবা এটা মনৰ ফালৰ পৰা ভালকৈ এটা প্ৰশংসা বাণী কওক। আৰু তেল মাৰি সময় নষ্ট কৰাতকৈ সেইটো সময়ত আপুনি কামটো ভালকৈ কৰিবলৈ চেষ্টা কৰক। বাকী আৰু ক'ব লগা কি আছে, সিমানে। ভালে থাকক, সুস্থ থাকক। মিছামিছি আনক তেল মাৰি পেলাই নিজৰ চৰিত্ৰত দাগ লগাই একো ফাইদা নাই। চিধা চিধি কথা, চিধা চিধি মানুহ, চিধা চিধি ৰাস্তা, চিধা চিধি কাম কৰি আগুৱাই গৈ থাকক। ভাল হ'ব, জীৱনত ভাল হ'ব। ভগৱানৰ ওচৰত মোৰ ফালৰ পৰা এইখিনি প্ৰাৰ্থনা থাকিব আপোনাৰ প্ৰতি। আজিলৈ এৰিছোঁ, বাই। লগ পাম আকৌ বেলেগ এটা ভিডিঅ'লৈ।